রিয়া গগৈ, আৰাধ্যা বৰগোহাঁই, শিল্পা বৰা, পাঞ্চি উপলক্ষে নৰ্থ ইষ্ট কালাৰ্ছ অফ টেলেণ্ট এটি অনুষ্ঠান আয়োজিত কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শিশুসকল আহিছে, ইয়াত অংশগ্ৰহণ কৰিছে। তেওঁলোকক এখন মঞ্চ দিব বিচাৰিছোঁ মই। প্ৰতিভা বিকাশ তেওঁলোকৰ নৃত্য, গীত, বাদ্য, অভিনয় সকলোৱে ৰখা হৈছে ইয়াতে। সকলোৱে যাতে সুন্দৰভাৱে তেওঁলোকে এখন মঞ্চ পায়, তেওঁলোকৰ বাবে এখন মঞ্চ মই আজিৰ দিনটোত আয়োজন কৰিছোঁ। সুন্দৰভাৱে আমাৰ ৰাতিপুৱাৰ পৰা আমাৰ অনুষ্ঠান চলি গৈ আছে এতিয়ালৈকে বৰ্তমানলৈকে। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ আহিছে শিশুসকল। মৰিগাঁও, নগাঁও, ধেমাজি, লখিমপুৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, মৰিগাঁও, চিপাঝাৰ বিভিন্ন ঠাইৰ পৰা ৰাতিপুৱাৰ পৰা আহি আছে, অংশগ্ৰহণ কৰি আছে, সকলোৱে অনুষ্ঠান কৰি আছে। বৰ্তমান এতিয়ালৈকে 150 প্ৰতিযোগী অংশগ্ৰহণ হৈ আছে। হয়।